নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ তৰফৰ পৰা যিটো ৰিকুৱাৰমেণ্টৰ নটিচ ওলাইছে, ড্ৰাইভাৰকে আদি কৰি কেইবাটাও ভেকেঞ্চি আছে। গোটেইখিনি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকক মই দেখাই দিছোঁ। চাওক, লাষ্ট ডেট হৈছে 26 আগষ্ট। যদি আপোনালোকে এলিজিবল হয় 26 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াৰ নটিফিকেশ্যনটো ওলাইছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ তৰফৰ পৰা। টোটেল ভেকেঞ্চি হৈছে 33টা। অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকে দেখিব পাইছে প্ৰথম ভেকেঞ্চিটো হৈছে ছিনিয়ৰ চাইণ্টিষ্ট এণ্ড হেড, যাৰ টোটেল ভেকেঞ্চি হৈছে 3টা আৰু এজ লিমিট দিয়া আছে মেক্সিমাম 47 ইয়াৰ্ছ। আৰু যিটো চেলেৰি হ'ব 1,31,400 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে ডক্টৰত ডিগ্ৰী ইন এগ্ৰিকালচাৰ, এনিমেল চায়েন্স, ফিচাৰিজ, কমিউনিটি চায়েন্স, হৰ্টিকালচাৰ, চেৰিকালচাৰ উইথ 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে। আৰু নেক্সট আপোনালোকৰ ভেকেঞ্চি হৈছে ছাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট। এইটোত আপোনালোকৰ টোটেল 14টা ভেকেঞ্চি আছে। মেক্সিমাম এজ লিমিট 38 ইয়াৰ্ছ। আৰু যিটো পে স্কেল হৈছে লেভেল 10, 56,100 এটা চেলেৰি ইয়াতে দিয়া হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, এনিমেল চায়েন্স নতুবা ফিচাৰিজ। আৰু নেক্সট হৈছে ফাৰ্ম মেনেজাৰ। টোটেল ভেকেঞ্চি হৈছে 4টা, এজ লিমিট 38 ইয়াৰ্ছ। নেক্সট আপোনালোকৰ এইটোত 35,400 টকা চেলেৰি দিয়া হ'ব। এইটোত বেচিলাৰ ডিগ্ৰী বিচাৰিছে এগ্ৰিকালচাৰেল, এনিমেল চায়েন্স, ফিচাৰী চায়েন্স নতুবা হৰ্টিকালচাৰ নতুবা চেৰিকালচাৰত যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে প্ৰগ্ৰাম এছিষ্টেণ্ট, লেব টেকনিচিয়ান। টোটেল ভেকেঞ্চি হৈছে এটা, মেক্সিমাম এজ লিমিট 38 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিটো পে স্কেল হৈছে 35,400 টকালৈকে দিয়া হ'ব। এইটোত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচিলাৰ্ছ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, এনিমেল চায়েন্স, ফিচাৰী চায়েন্স নতুবা কমিউনিটি চায়েন্স, হৰ্টিকালচাৰ, চেৰিকালচাৰ এনেকুৱা ৰিলেটেড ফিল্ডৰ পৰা যদি আপুনি বেচিলাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে প্ৰগ্ৰাম এছিষ্টেণ্ট কম্পিউটাৰৰ ভেকেঞ্চি। মেক্সিমাম এজ লিমিট 38 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। যিটো স্কেল হৈছে 35,400 টকা পাৰ মান্থ দিয়া হ'ব। আৰু এইটোত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচিলাৰ ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স নতুবা কম্পিউটাৰ এপ্লিকেশ্যন নতুবা ইনফৰমেশ্যন টেকনলজিত যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে এই পোষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে এছিষ্টেণ্ট ভেকেঞ্চি। টোটেল পোষ্ট হৈছে 4টা। এইটোতো 35,400 টকা চেলেৰি দিয়া হ'ব। আৰু মেক্সিমাম এজ লিমিট 38 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটোত এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে বেচিলাৰ ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। ঠিক আছে। নেক্সট হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3। এইটোত টোটেল ভেকেঞ্চি হৈছে এটা। আৰু এইটোত এজ লিমিট দিয়া হৈছে মেক্সিমাম 40 ইয়াৰ্ছ। আৰু লগতে পে স্কেল যিটো হৈছে এইটো হৈছে 25,500 টকাৰ দিয়া হ'ব। আৰু এইটোত কোৱালিফিকেশ্যন বিচৰা হৈছে বেচিলাৰ ডিগ্ৰী, যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে বেচিলাৰ ডিগ্ৰী কমপ্লিট কৰিছে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। লগতে 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা এখন ইয়াতে বিচৰা হৈছে। নেক্সট হৈছে ড্ৰাইভাৰ। টোটেল ভেকেঞ্চি হৈছে 2টা। আৰু এইটোত মেক্সিমাম এজ লিমিট 40 ইয়াৰ্ছ। আৰু যিটো পে স্কেল হ'ব সেইটো হ'ব 1,700 টকা। আৰু এইটোত আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম 10th পাছ কৰিলে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব লাগিব। লগতে আপোনালোকৰ যিটো ভেলিড ড্ৰাইভিং লাইচেঞ্চ আছে সেইখন আপোনালোকৰ থাকিব লাগিব। আৰু লগতে ড্ৰাইভিঙৰ 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে। নেক্সট হৈছে ছাপৰ্টিং ষ্টাফ গ্ৰেড 1। টোটেল ভেকেঞ্চি হৈছে 3টা। মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। পে স্কেল দিয়া হ'ব 18,000 টকা। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা আছে এইটোত 10 পাছ নতুবা ITI পাছ হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টবোৰত এপ্লাই কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফি দিব লাগিব। জেনেৰেল OBC হ'লে 1,000 টকা। আৰু SC ST PWD হ'লে আপোনালোকে 500 টকা এটা নন ৰিফাণ্ডেবল পে' কৰিব লাগিব। এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ আপোনালোকে ইয়াত সম্পূৰ্ণ প্ৰচেছ দেখিব পাইছে। আপোনালোকে প্ৰথমে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব। এয়া হয় দেখিব পাইছে ৱেবছাইট। যদি আপোনালোকে বিচাৰে মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকে এই ৱেবছাইটটো দি দিম। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব। তাৰপিছত যিখিনি নেচেচাৰী ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকে ভালদৰে আপলোড কৰিব। তাৰপিছত এপ্লিকেশ্যন ফি পে' কৰি যিখন আপোনালোকৰ এপ্লিকেশ্যন থাকিব সেইখন ছাবমিট কৰি দিব 26 আগষ্টৰ আগতে। 26 আগষ্ট মে বি লাষ্ট ডেট, গতিকে কৈছে 26 আগষ্টৰ আগতে আপোনালোকে এপ্লাইটো কৰি দিব। কিবা যদি ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।